ছোৱালী দুটাৰ বেয়া চিন্তা কৰিবলৈ যিকোনো ষ্টেপ ল'ব পাৰা বুলিয়েই ভাবো মই। মা কি কৈ আছে আপুনি এইবোৰ? একুৰা জুই বুকুত লৈ আছো। শুনা, আজি পাপাই মোৰ আৰু সুশীলৰ ৰিং চেৰিমনি কৰাৰ সিদ্ধান্ত লৈ পেলালে। উইশমিলাক এতিয়া দেৰি নকৰোঁ নেকি? ইফালে সকলো কোৰ্টত ৰেডি হৈয়ে আছে। গৈ পোৱাৰ লগে লগে ৰেজিষ্ট্ৰি হ'ব। আজিকালিতো আৰু কোৰ্ট মেৰেজ কম্পালচৰি। বিয়াৰ পিছত কৰাতকৈ ভাবিলোঁ আজিয়ে কৰি পেলাওঁ। তেনেহ'লে বিয়নী দেৰি নকৰোঁ নেকি? হয় ব'লা আহক। বলক বলক ব'লা। ইফালে সকলো কোৰ্টত ৰেডি হৈয়ে আছে। গৈ পোৱাৰ লগে লগে ৰেজিষ্ট্ৰি হ'ব। আজিকালিতো আৰু কোৰ্ট মেৰেজ কম্পালচৰি। বিয়াৰ পিছত কৰাতকৈ ভাবিলোঁ আজিয়ে কৰি পেলাওঁ। পৰি পাপা আহা। বহাগী মা, তুমি মোক বেয়া পাই আছা? নাই বেয়া পোৱা। কিয় দেউতা? নহয়, কালি মানে মই তোমাক অলপ টানকৈ ক'লোঁ। হয়তো মই পাহৰিয়ে গৈছিলোঁ তুমি মোৰ বোৱাৰী হোৱাৰ উপৰিও কিশোৰৰ পত্নী। কস্তুৰীয়ে মোৰ প্ৰতিটো কথাই মানে। তুমি যদি কিশোৰৰ কথা মানিবলৈ চেষ্টা কৰা ভুল নহ'ব। বেয়া পাই নাথাকিবা। এনেকৈ যদি এদিনমান মৰম ৰাজা ৰিচাকো কৰিলেহেঁতেন। কি কৈছা মানে তুমি? যিটো বুজিছে, কালি বহাগীক সিমান বেয়াকৈও পোৱা নাছিল। তথাপি আজি মূৰত হাত বুলাই বেয়া নাপাবা বুলি কৈছে। কিন্তু সেইদিনা ৰিচাক চৰ পৰাৰ পিছতো তাইৰ ওচৰলৈ গৈ এবাৰ তেনেকৈ ক'লেনে? ৰাজাক তেজপুত্ৰ কৰিম বুলি কোৱাৰ পিছত এবাৰ তাৰ ওচৰলৈ গৈ মৰমেৰে মোক বেয়া নাপাবি বুলি ক'লে জানো? মা দেউতাই মই মোৰ মানুহজনৰ সৈতে কথা পাতি আছো। তুমি মাজত মাতিবলৈ কোন? কস্তুৰী, তুমি বহাগীক কিয় তেনেকৈ কৈছা? বেয়া লাগিছে নহয় আপোনাৰ মৰমৰ বোৱাৰীক তেনেকৈ কোৱা বাবে? তেন্তে ভাবক, মোৰ সন্তানক তেজপুত্ৰ কৰিম বুলি ক'লে মোৰ কেনেকুৱা লাগিব পাৰে। জাৰস নেকি সিহঁত? কস্তুৰী!
শুনচোন কিতাপ আনিব লাগে চাগে নালাগে লাইব্ৰেৰীৰ পৰা মই নিজে আনিমগৈ কি হ'ল এনেকৈ কৈছ যে দাদালৈ ফোন কৰিছিলোঁ বেংগালুৰুৰ পৰা দুখন ৰেফাৰেন্স বুক পঠিয়াব ক'বলৈ নোৱাৰো বুলি ক'লে সি নাই কোৱা কালিলৈ কুৰিয়াৰ কৰি দিব তেন্তে এনেকৈ কিয় মন মাৰি কথাটো কৈছ মানে মই দাদালৈ ফোন কৰোঁতে কোনোবা মাইকী মানুহ এজনীৰ মাত শুনিলোঁ অফিচৰ কোনোবা হ'ব চাগে নহয় দাদা ফ্লেটতে আছিল ৰৈ গ'ল কিয় মাৰিয়ে দিব লাগিছিল মা মই তোমাক মাজত সোমাবলৈ বাধা কৰিছো বহাগী কিশোৰ মোৰ নিজৰ ল'ৰা নহয় আজিলৈকে মই তাক মাহীমাকৰ দৰে ব্যৱহাৰ কৰিছো নেকি সুধিবা তাক তিনিওটা ল'ৰা ছোৱালীৰ ভিতৰত এখেতে অকল কিশোৰক গুৰুত্ব দিয়ে আজিলৈকে মই মাত মতা নাছিলোঁ ভাবিছিলোঁ সময়ত কথাবোৰ সলনি হ'ব কিন্তু আজিলৈকে কথাবোৰ একেই থাকিল মই কাকো বেলেগ বুলি ভবা নাই তিনিওটা মোৰেই সন্তান সমানেই মৰম কৰোঁ মইতো আজিলৈকে মৰম কৰা কেতিয়াও নেদেখিলোঁ কিশোৰক আপুনি কোম্পানীৰ দায়িত্ব দিলে তাক নিজাকৈ বিজনেছ কৰিবলৈ টকা দিলে কিন্তু ৰাজাই টকা বিচৰাৰ সময়ত তাক আপুনি কি বুলি ক'লে সি ব্যৱসায় কৰিবলৈ টকা খোজা নাছিল বেলেগে ঘৰ সাজিবলৈ টকা খুজিছিল নালাগে ঘৰ সাজিবলৈ টকা দিব ব্যৱসায় কৰিবলৈ দিয়ক দিব ভাইটিয়ে কি ব্যৱসায় কৰিব মা ব্যৱসায় কৰিবলৈ হলে আগতীয়াকৈ প্লেনিং লাগিব আপোনাৰ আৰু মোৰ কথাত যদি ব্যৱসায় কৰে সেই ব্যৱসায় বেছি দিন নিটিকিব ও নেগেটিভিটি সি কাৰোবাক ভাল পায় নেকি তাক সৰু ছোৱালী এজনীৰ মাতো শুনিছিলোঁ কি নেগেটিভিটি বাহ বঢ়িয়া সি কাৰোবাক ভাল পায় নেকি তাক সৰু ছোৱালী এজনীৰ মাতো শুনিছিলোঁ কি নেগেটিভিটি নহয় মা বাস্তৱৰ কথাহে কৈছো প্ৰথমে ভাইটিক সোধক সি ব্যৱসায় কৰিব বিচাৰিছে নে নাই যদি হাঁ কৰে মই টকা দিম কিন্তু কি ব্যৱসায় কৰে তাৰ ব্লু প্ৰিণ্ট মোক দিব লাগিব কাৰ কথা পাতি আছিলি পুনৰ নহয় এনেই তাই কিবা কিতাপ আনিবলৈ কৈছিলে ভাইটিক তাকেই পাতি আছিলোঁ কোনোবা সৰু ছোৱালীৰ মাত শুনা বুলি কোৱা শুনিলোঁ কোন সৰু ছোৱালী নকওঁ কিয় নহয় মানে মা হেই নহয় বা মই মাক ক'ব লাগিব লুকুৱাই থ'ব নোৱাৰোঁ মা মই দাদালৈ ফোন কৰিছিলোঁ কিতাপৰ কথা ক'বলৈ তাৰ লগত কথা পাতি থাকোঁতে কোনোবা মাইকী মানুহৰ মাত শুনিলোঁ আৰু কোনোবা সৰু ছোৱালী এজনীৰো মাত শুনিলোঁ পাপা পাপা বুলি মাতি আছিলে विभास को दो तो पापा तो घर पे नहीं है পাপা পাপা বুলি মাতি আছিলে
মোৰ কাৰণে বহুত সময় ৰলি নেকি নাই মোৰ ওপৰত খৰচ কৰা সময়খিনি তইতো হিচাপেই নেৰাখ সময়ৰ হিচাপ ৰাখিলে বন্ধু কেনেকৈ হ'ম বন্ধুত্ব সদায় নিস্বাৰ্থ হ'ব লাগে স্বাৰ্থত কৰা বন্ধুত্ব বুলি নকৈ তাক বেপাৰ নাম দিব লাগে বাপৰে তই গাড়ী চলাই বহুত কথাই শিকিলি সদায় বেলেগ বেলেগ মানুহ লগ পাই থাকো যে সকলোৰে সমস্যাবোৰো বেলেগ সকলোৰে সুখ দুখো বেলেগ এতিয়া ইয়াত তই পঞ্চতন্ত্ৰৰ মন্ত্ৰ শুনি থাকিবি নে বেংকলৈ যাবি শুনচোন কি হ'ল আকৌ কি হ'ল লোনটো দিবনে কিয় নিদিব তোক মই আছো নহয় সেই ছোৱালীজনী সোণৰ লগৰ এটাৰ ছোৱালী সেইদিনাখন অফিচৰ পৰা কথা পাতিছিলে দেউতাৰে মই এইটো প্ৰথমতে ভয়ে খাইছিলো কাৰ ছোৱালী বুলি পিছতে গম পালো সেইটো সেইদিনাহে আছিলে কিন্তু ঘৰত কি কৰি আছে ৰাজা আজি বেয়াকে নকবি দেই তই জানই দেখোন তাই কিমান চিধা ছোৱালী চাইড দেচোন ৰাজা চাইডটো দি দেচোন ৰাজা অনন্যাই বোলে তোক লাইক কৰে এই লাইকটোক লাভলৈ কনভাৰ্ট কৰ প্ৰফিটত থাকিবি ৰাজা আঁতৰি দেচোন আঁতৰি দে না এই ৰাস্তাটো এৰি দেচোন ঘূৰ ঘূৰি দে তাইক যাবলৈ দে ৰাজা এইফালে চাচোন এইটো অনন্যা মোৰ লগত লং ড্ৰাইভলৈ যাবানে যাম ব'লা কালিলৈ সি আজি বেলেগৰ ভাল নাভাবা এই অল দা বেষ্ট ৰাজা কি হ'ল মা কিয় এনেকে হাঁহিছা বেঙিহঁত সেই ছোৱালীজনী সোণৰ লগৰ এটাৰ ছোৱালী সেইদিনাখন অফিচৰ পৰা কথা পাতিছিলে দেউতাৰে মই এইটো প্ৰথমতে ভয়ে খাইছিলো কাৰ ছোৱালী বুলি পিছতে গম পালো সেইটো সেইদিনাহে আছিলে কিন্তু ঘৰত কি কৰি আছে কালিতো দাদাৰ অফো আছিলে কিন্তু পাৰ্টি চাৰ্টি হ'ব পাৰে পৰিয়ালকেইটাৰ লগত পাৰ্টি মানে খানা সেইটোৱে হ'ব খানা হৈছিলে চাগে এনেই তহঁতে চিন্তাত পেলাইছ তই যা দেৰি হ'ব তোৰ বা কি ভাবি আছ তই একো নাই মই যাওঁ মা আহিছো মা মা মই UPSC পাছ কৰাৰ পিছত মাজুবাকো এনেকে কষ্ট কৰিবলৈ নিদিওঁ ময়ে চলাম সকলোকে প্ৰথমতে পৰীক্ষাবোৰ দিলোঁ তাৰপিছত সকলোবোৰ হৈ থাকিব যা
বহাগী বহ বহ যাব লাগে এই কি হ'ল তোৰ কি ভাবি আছ